নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। এতিয়া যিসকলৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ ফালৰ পৰা যি ABSI আৰু UBSI নতুনকৈ মুকলি হৈছিল তাত বহুতো ল'ৰা ছোৱালীয়ে আপোনালোকৰ বয়সটো অকণমান বেছি হোৱাৰ বাবে এপ্লাই কৰিব নোৱাৰিলে। এতিয়া তেওঁলোকৰ মনটো বেয়া। এতিয়া যিসকলৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে বা বয়সটো বেছি হৈছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকৰ অসম বন বিভাগৰ নতুনকৈ ফৰেষ্টাৰ গ্ৰেড 1ত বহুখিনি পদ মুকলি হ'বলৈ গৈ আছে। গতিকে যিসকলৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে বা যিসকলৰ বয়সটো বেছি হৈছে তেওঁলোকৰ বাবে আগত এটা সুবৰ্ণ সুযোগ আহি আছে। এতিয়া মই যেতিয়াই কওঁ যে অসম বন বিভাগৰ নতুন পদ মুকলি হ'ব তেতিয়া বিভিন্নজনে বিভিন্ন ধৰণৰ কমেণ্ট কৰে। আপোনালোকৰ বহুতো এনেকুৱা আছে যিসকলক আপোনালোকৰ এডভাৰটাইজমেণ্ট আপোনালোকৰ দিব বুলি কোৱা 2-3 দিনৰ পাছতে লাগি যায়। এতিয়া CM ছাৰে কৈছিল যে 5000 নতুন পদ মুকলি হ'ব, কিন্তু আপোনালোকৰ 2350টা পদ আহিছে। আপোনালোকৰ বাকীখিনি লাহে লাহে আহি থাকিব। এতিয়া বহুতো এনেকুৱা থাকে যিসকলক CM ছাৰে ঘোষণা কৰে যে 5000 নতুন পদ মুকলি হ'ব, তাৰ পাছদিনাখনে আপোনালোকৰ এডভাৰটাইজমেণ্ট আহি যাব লাগে। কিন্তু যিহেতু এটা চৰকাৰী চাকৰি আপোনালোকৰ ইয়াৰ প্ৰচেছটো বহুত দীঘলীয়া, আপোনালোকৰ বিভিন্ন ধৰণৰ আপোনালোকৰ ক্ৰাইটেৰিয়া থাকে, সেইখিনিৰ মাজেৰে আপোনালোকৰ যেতিয়া আগবাঢ়িব লগা হয় গতিকে অলপ দেৰি হ'বই। গতিকে প্ৰথম কথা আপুনি ধৈৰ্য ধৰিবলৈ শিকক। আপুনি ইমান অধৈৰ্য হ'লে কেতিয়াও নহ'ব। এতিয়া আপোনালোকৰ যিসকলৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ আৰু যিসকলৰ বয়স বেছি হৈছে এতিয়া আপোনালোকৰ অসম বন বিভাগৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে সেই পদটোৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হয় এই ভিডিঅ'টোত মই গোটেইখিনি জনাই দিম। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে তাৰ যিটো চিলেকশ্যন প্ৰচেছ তাত আপোনালোকৰ টোটেল ষ্টেপ থাকে 4টা। আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ সেইটো হৈছে ফিজিকেল টেষ্ট। ফিজিকেল টেষ্টত 2টা ইভেণ্ট থাকে য'ত ল'ৰাসকলে 3500 মিটাৰ আৰু ছোৱালীসকলে 1600 মিটাৰ দৌৰিব লাগে। তাৰপিছত লং জাম্প ল'ৰাসকলে 16.5 ফুট লং জাম্প মাৰিলে এক্সিলেণ্ট আৰু ছোৱালীসকলে 12 ফুট 10 ইঞ্চি লং জাম্প মাৰিলে এক্সিলেণ্ট। আপোনালোকৰ ফিজিকেল টেষ্টত 40 মাৰ্ক থাকে, ৰানিঙত থাকে 20 আৰু ৰিটেন আৰু আপোনালোকৰ লং জাম্পত থাকে 20 মাৰ্ক। তাৰপিছত আপোনালোকৰ যিটো ছেকেণ্ড ষ্টেপ সেইটো আহি গ'ল ৰিটেন টেষ্ট। ৰিটেন টেষ্টত আপোনালোকৰ 100 মাৰ্কৰ এটা পৰীক্ষা হয়। আপোনালোকৰ সেই যি 100 মাৰ্কৰ পৰীক্ষা হ'ব তাত আপোনালোকৰ 100টা মাল্টিপল চইচ কুৱেশ্যন আহে। প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ক। টোটেল কুৱেশ্যন হ'ব 100 আৰু টোটেল মাৰ্ক হ'ব 100। আৰু আপোনালোকৰ এই যিটো পৰীক্ষা হ'ব সেই পৰীক্ষাটোত নিগেটিভ মাৰ্ক থাকে। আপোনালোকে যদি এটা প্ৰশ্ন ভুল কৰে তেন্তে 0.5 মাৰ্ক কটা যাব। তাৰপিছত আপোনালোকৰ যিটো 3 নম্বৰ ষ্টেপ সেইটো হৈছে আপোনালোকৰ ৱাকিং টেষ্ট। ৱাকিং টেষ্টত আপোনালোকৰ কোনো ধৰণৰ মাৰ্ক নাথাকে, জাষ্ট কোৱালিফাই কৰিলে হৈ যায়। ল'ৰাসকলে 4 ঘণ্টাত 26 কিলোমিটাৰ আৰু ছোৱালীসকলে 4 ঘণ্টাত 16 কিলোমিটাৰ খোজকাঢ়ি নাইবা দৌৰি কমপ্লিট কৰিলে হৈ যায়। আপোনালোকৰ এই যিটো ৱাকিং টেষ্ট হয় সেই ৱাকিং টেষ্টটো আপোনালোকে 4 ঘণ্টাৰ ভিতৰত আপোনালোকে যদি কোনোবাই 2 ঘণ্টাৰ ভিতৰত কমপ্লিট কৰিব পাৰে তেনে কমপ্লিট কৰিব পাৰে। কোনো ধৰণৰ ধৰা বন্ধা নিয়ম নাথাকে, মাত্ৰ 4 ঘণ্টাৰ ভিতৰত 26 কিলোমিটাৰ দৌৰাই আৰু ছোৱালীয়ে 4 ঘণ্টাৰ ভিতৰত 16 কিলোমিটাৰ খোজকাঢ়ি নাইবা দৌৰি কমপ্লিট কৰিলে হৈ যায়। তাৰপিছত একেবাৰে যিটো লাষ্ট ষ্টেপ সেইটো হৈছে অৰেল বা ভাইভা টেষ্ট। অৰেল বা ভাইভা টেষ্টত থাকে আপোনালোকৰ 5 মাৰ্ক। এতিয়া আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ যিটো চিলেকশ্যন প্ৰচেছ তাত টোটেল মাৰ্ক হ'ব 150। আপোনালোকৰ যিটো ফিজিকেল টেষ্ট হয় তাত আপোনালোকৰ থাকিব 40 মাৰ্ক, ৰানিঙত 20, লং জাম্পত 20। তাৰপিছত আপোনালোকৰ ৰিটেন টেষ্টত 100 মাৰ্ক। তাৰপৰা আপোনালোকৰ অৰেল বা ভাইভা টেষ্টত থাকে 5 মাৰ্ক আৰু আপোনালোকৰ NCCৰ বাবে থাকে 5 মাৰ্ক। যিসকলৰ NCC C চাৰ্টিফিকেট আছে তেওঁলোকে 5 মাৰ্ক, যিসকলৰ B আছে তেওঁলোকে 3 মাৰ্ক আৰু যিসকলৰ A চাৰ্টিফিকেট আছে তেওঁলোকে 2 মাৰ্ক লাভ কৰিব। গতিকে যিসকলৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে বা যিসকলৰ বয়সটো বেছি হৈছে আৰু যিসকলৰ হাইটটো কম আছে তেওঁলোকৰ বাবে বহুতে ভাল খবৰ। আপোনালোকৰ অসম বন বিভাগৰ ফৰেষ্টাৰ গ্ৰেড 1ত বহুখিনি নতুন পদ মুকলি হ'বলৈ গৈ আছে। খুব কম দিনৰ ভিতৰতে এডভাৰটাইজমেণ্ট আহি যাব। আপোনালোকৰ যোৱাবাৰ ফৰেষ্টাৰ গ্ৰেড 1ত পদ মুকলি হৈছিল 264টা, কিন্তু এবাৰ আপোনালোকৰ 264টা নাহে, কিন্তু আপোনালোকৰ 200+ পদ মুকলি হ'ব। গতিকে আপুনি যদি ফৰেষ্টাৰ গ্ৰেড 1ৰ এটা চাকৰি ল'ম বুলি ভাবি আছে তেন্তে আপুনি এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। আপোনালোকে বেলেগৰ কথা কেতিয়াও নুশুনিব। আকৌ কৈছোঁ আপোনালোকক খুব কম দিনৰ ভিতৰতে ফৰেষ্টাৰ গ্ৰেড 1ত নতুন পদ মুকলি হ'ব। ধন্যবাদ।